শোণিতপুৰৰ 12 মাইলৰ জীয়াভৰলী পাৰত নৱবৰ্ষৰ প্ৰাক্ষণত বনভোজপ্ৰেমীৰ ভিৰ। নৱবৰ্ষৰ প্ৰাক্ষণত বনভোজস্থলীত ভিৰ কৰিছেহি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজপ্ৰেমীৰ ৰাইজ তথা যুৱক-যুৱতীসকলে। প্ৰকৃতিৰ অনাবিল সৌন্দৰ্যৰে ভৰপূৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিত জীয়াভৰলী নদীৰ পাৰৰ 12 মাইলত বনভোজকাৰী দলৰ ভিৰ পৰিলক্ষিত হৈছে। অসম-অৰুণাচল সীমান্তৰ এই নৈখনৰ নৈসৰ্গিক শোভাই হাত বাউলি মাতিছে প্ৰতিগৰাকী বাটৰুৱাক। প্ৰতি বছৰেই ডিচেম্বৰ মাহটোৰ শেষত এনেদৰে নৈখনৰ পাৰত ভিৰ কৰে অজস্ৰ বনভোজৰ দলে। এতিয়া উখল-মাখল পৰিৱেশ 12 মাইলৰ বনভোজস্থলীত, নদীৰ দাঁতিত উদুলি মুদুলি পৰিৱেশ। এছপি মানি হলেও ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা এইবাৰো ঢপলিয়াই আহিছে বনভোজপ্ৰেমী দলসমূহ। পৰিয়াল বন্ধু আপোনজনৰ সৈতে এসাঁজ একেলগে খাবলৈ নদীৰ পাৰত এতিয়া ভিৰ কৰিছেহি বনভোজৰ দলসমূহে। শোণিতপুৰ জিলাৰ দাঁতিকাষৰীয়া অঞ্চল ভালুকপুং নামেৰী অঞ্চল, এই নামেৰী অঞ্চলত বিভিন্ন প্ৰান্তৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত আজি বনভোজ খাবলৈ ৰাইজ আহি উপস্থিত হৈছেহি। সকলোকে দেখিছো পৰিয়ালবৰ্গ আহি তেওঁলোকে উপস্থিত হৈছেহি। এটা আনন্দৰ দিন, বছৰটো যিহেতু আমাৰ সুখ দুখৰ মাজত পাৰ হৈ গৈছে, আহি থকা যিহেতু 26ৰ ক্ষেত্ৰত আমি এটাই ক'ম যে সকলো 26 চনটো সকলোৱে মন ভৰপূৰক, সকলোৱে মন আনন্দ হওক সেই আশা কৰিছো। আৰু ইয়াত যিমান সংখ্যক ৰাইজ আহি উপনীত হয়, প্ৰতি বছৰ আমি দেখা পোৱা গৈছে নামেৰী হেন ভালুকপুং হেন এই অঞ্চলসমূহত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত আহি একলগ হয়। নামেৰী বুলি ক'লে এটা সুন্দৰ এটা পৰিৱেশ এটা আহে, সকলোৱে জানে অসমৰ নামেৰী অৰণ্যখনৰ বিষয়ে। গতিকে সেই ক্ষেত্ৰত আমি ইয়াতে দেখা পাইছো, আমি ইয়াত বনভোজ খাবলৈ নহয়, একচুৱেলি আমি উপভোগ কৰিব আহিছো মানুহবিলাক কেনেকে ধৰণে ইয়াত আহি একত্ৰিত হৈছে। হিচাপে সঁচাকৈ এটা আনন্দৰ দিন, যিহেতু 25 গৈছে, 26ক সকলোৱে আনন্দৰে পাৰ কৰক। তেজপুৰৰ পৰা আহিছে। হয়, বিৰাট ভাল লাগিছে। নতুন বছৰো আহি আছে, তাৰ কাৰণে পৰিয়ালক লৈ আহিলো। মোৰ শহুৰ আহিছে, শাশুড়ি আহিছে, ল'ৰা আহিছে, ৱাইফ আহিছে। ভাল বেয়া মাজতে আছো, দুখ এটাৰ মাজতো আছোৱেই জুবিনদাৰ। তথাপি আৰু পুৰণা বছৰটো বিদায় দিবৰ কাৰণে পৰিয়ালক লৈ আহিছো, আৰু নহ'লে বাচ্ছাৰ স্কুলো পৰীক্ষাও শেষ হ'ল, সেইকাৰণে লৈ আহিছো। প্ৰত্যেক বছৰে আহোঁ, তেজপুৰে হয়, ওচৰতে হয়, ইয়াতে আহোঁ। বহুত ধুনীয়া, চব আহে, বিভিন্ন ঠাইৰ পৰা আহিছে ৰাইজ, চব ভাল লাগে একেলগে। ল'ৰা ছোৱালী, আইতা ককা, বহুত কিবা ভাল লাগে আৰু দূৰৰ পৰা আহে। আৰু ইয়াৰ পৰিৱেশটো কি ধুনীয়া পৰিৱেশ। জামুগুৰিহাটৰ পৰা আনোৱাৰ আবেদৰ প্ৰতিবেদন, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।